গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড ২৭লৈ স্বাগতম জনাই ভক্তপ্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ পৰম গুৰুক আৰু গুৰুস্থানীয় হবক। পূৰ্বজন্মত নাৰদৰ শ্ৰীকৃষ্ণ সংকীৰ্তন আৰু সৌভাগ্যৰ বৰ্ণনা প্ৰসংগত ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ৬ষ্ঠ অধ্যায়ত কি কৈছে তাকে শ্ৰৱণ কৰোঁ আহক। সুতে ক'লে, হে সন্ন্যাসী বৃন্দ, ব্ৰহ্মপুত্ৰ দেৱৰ্ষিৰ এই জন্ম আৰু কৰ্মৰাজিৰ বৃত্তান্ত শ্ৰৱণ কৰি ভগৱান ব্যাসদেৱে আৰু প্ৰশ্ন কৰিছিল। মহাভাগ্যৱান ব্যাসদেৱে জানিব ইচ্ছা কৰিলে, যেতিয়া মুনিসকলে বিদেশত গ'ল, সেই বাল্যকালত তুমি কি কৰিলা? পৰৱৰ্তী কালত তোমাৰ জীৱন কেনেদৰে অতিবাহিত হ'ল? এদিন ৰাতি গাই গৰু খিৰোৱাৰ নিমিত্তে মোৰ মা পথত ঘূৰি ফুৰিছিল। কালে প্ৰেৰিত এক সৰ্পই মোৰ মাৰ পদপৃষ্ঠত দংশন কৰে। মাৰ মৃত্যুক ভগৱানৰ অনুগ্ৰহ বুলি ভাবি মই মোৰ শেষৰ পিনে গ'লোঁ। সেই ঠাইত অনেক সমৃদ্ধ দেশ আছিল। নগৰ, গাঁও, গোশালা আৰু বিভিন্ন ৰত্নৰ খনি আছিল। বন পৰ্বতত নানা ধাতুৰে শোভিত পৰ্বতশ্ৰেণী আৰু পৰ্বতত অনেক বৃক্ষ আছিল। গৈ গৈ মই স্বচ্ছ জলপূৰ্ণ সৰোবৰ আৰু নদীৰ সান্নিধ্য পাইছিলোঁ। এই সৰোবৰৰ তীৰত পক্ষীবিলাকৰ কলকলনি ধ্বনি শুনিব পাওঁ। ভ্ৰমৰীবিলাকে গুঞ্জন কৰিছে। শেষ পৰ্যন্ত মই এক বিৰাট অৰণ্যৰ সন্মুখত উপস্থিত হ'লোঁ। সেই বনত নল বেণু গছৰ জাৰ, কোষ আৰু বাঁহঝাৰৰ অৱস্থান। তাত বাঘৰ দৰে হিংস্ৰ জন্তুবিলাকে বসবাস কৰি আছে। মোৰ ইন্দ্ৰিয় আৰু দেহ অত্যন্ত পৰিশ্ৰান্ত হৈছিল। ক্ষুধা আৰু তৃষ্ণাত মই কাতৰ হৈছিলোঁ। সেই নদীত মই স্নান কৰিলোঁ। সেই নদীৰ পানী পান কৰি মোৰ ক্লান্তিৰ অৱসান ঘটিল। নিৰ্জন বনভূমিত এজোপা পবিত্ৰ আহঁত গছৰ তলত বহি পৰমাত্মাক চিন্তা কৰি থাকিলোঁ। মোৰ দুই চকু জলেৰে পৰিপূৰ্ণ হ'ল। মোৰ হৃদয়ত হৰি আবিৰ্ভূত হ'ল। মোৰ সৰ্বাংগত অলৌকিক শিহৰণ জাগি উঠিল। অলপ পিছত গভীৰ আনন্দত লীন হ'লোঁ। নিজক আৰু পৰমাত্মাক আৰু দেখা নাপালোঁ। ভগৱানৰ ৰূপ দেখা নাপাই মই উন্মত্তৰ দৰে হ'লোঁ। পুনৰ তেওঁক দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। এই ইচ্ছা ফলপ্ৰসূ নহ'ল। অতৃপ্ত আত্মাই আতুৰৰ দৰে ক্ৰন্দনৰত হ'ল। তেতিয়া আকাশবাণী শুনিব পালোঁ, অ হে, এই জন্মত তুমি মোৰ দৰ্শন নাপাবা। যাৰ চিত্তৰ মলিনতা দূৰীভূত হোৱা নাই, এই কুযোগীসকলে মোক কেতিয়াও দেখা নাপায়। এবাৰ সেই ৰূপ তোমাক দেখুৱালোঁ, কাৰণ মোৰ প্ৰতি তোমাৰ অনুৰাগৰ কোনো সীমা নাই, পৰিসীমা নাই। তোমাৰ হৃদয়ৰ সমস্ত বাসনা পৰিত্যাগ কৰি তুমি মোৰ পাৰ্ষদত্ব লাভ কৰিবা। মোৰ প্ৰতি নিবদ্ধ তোমাৰ এই শ্ৰদ্ধা কেতিয়াও বিনষ্ট নহ'ব। মোৰ অনুগত প্ৰাণী সমস্তৰ সৃষ্টি আৰু প্ৰলয় তোমাৰ স্মৃতিত থাকিব। এই কথা কৈ পৰমেশ্বৰৰ কণ্ঠ স্তব্ধ হৈ গ'ল। তেতিয়াও তেওঁৰ মূৰ্তি আকাশত আছিল, অথচ অমূৰ্তি বুলি মই তেওঁক দেখা পোৱা নাই। মই ঈশ্বৰৰ উদ্দেশ্যে প্ৰণাম নিবেদন কৰিলোঁ। লজ্জা ত্যাগ কৰি মই ভগৱানৰ নাম কীৰ্তন কৰি কৰি পৃথিৱী পৰ্যটন কৰি থাকিলোঁ। আৰম্ভ হ'ল মোৰ সীমাহীন প্ৰতীক্ষা। হে ব্ৰাহ্মণ, এই ৰূপত মই উন্মাদপ্ৰায় হৈ কৃষ্ণ ভক্তত পৰিণত হ'লোঁ। মালা ভৰ্তি বিদ্যুতৰ দৰে মোৰ মৃত্যুৰ সময় উপস্থিত হ'ল। ভগৱান পাৰ্ষদৰূপ শুদ্ধ সত্ত্বময় দেহৰ নিমিত্তে মোৰ ভৌতিক দেহৰ পতন হ'ল। প্ৰলয় কাল উপস্থিত হ'ল। ভগৱানে সমস্ত জগতত প্ৰলয় কৰিলে। ব্ৰহ্মাৰ নিশ্বাসৰ সতে মই তেওঁৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলোঁ।
সহস্ৰ যুগ অতিবাহিত হ'ল। নিদ্ৰাৰ পৰা জাগি উঠি ব্ৰহ্মাই সৃষ্টি কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ইন্দ্ৰিয়বিলাকৰ পৰা মৰীচি প্ৰভৃতি ঋষিসকলৰ আৱিৰ্ভাৱ হ'ল আৰু মই জন্মগ্ৰহণ কৰিলোঁ। মহাবিষ্ণুৰ অনুৰোধত ত্ৰিলোকৰ বাহিৰে ভিতৰে ক'তো বাধা নাপাই ভ্ৰমণ কৰি কৰি মই হৰিকথা গুণগান কৰি বিচৰণ কৰি থাকোঁ। মই তেতিয়া ভগৱানৰ লীলা গান কৰি থাকোঁ, তেতিয়া যেন মোৰ হৃদয়ত ভগৱান প্ৰৱেশ কৰে। যেতিয়া যি স্থানত তেওঁ গমন কৰে, তেওঁৰ পবিত্ৰ চৰণ স্পৰ্শত সেই স্থান তীৰ্থক্ষেত্ৰত পৰিণত হৈ যায়। বাৰ বাৰ বিষয় ভোগৰ বাসনাত আসক্ত সংসাৰীসকলৰ পক্ষে হলিলীলা কীৰ্তন কৰা অৱশ্যে কৰ্তব্য, এয়া মোৰ প্ৰত্যক্ষ অনুভৱ। সূতে ক'লে ভগৱান নাৰদ মুনিয়ে ব্যাসদেৱক এই কথা ক'লে আৰু তেওঁৰ অনুমতি সাপেক্ষে বীণা বজাই অন্য কৰাবলৈ গমন কৰিলে। ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ৬ষ্ঠ অধ্যায় ইমানতে সমাপন। পৰৱৰ্তী খণ্ডত এই স্কন্ধৰ সমাপ্ত অধ্যায় নিবেদন কৰাৰ প্ৰতিশ্ৰুতিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰাসংগিকভাৱে উল্লেখ কৰোঁ যে নাৰদে যেনেদৰে ব্যাসদেৱৰ অতৃপ্ত মনোবাসনাৰ কথা জানিছিল, তেনেদৰে বিষ্ণু অংশ দেৱতামণ্ডলে তেওঁৰ প্ৰপন্ন শিষ্য ভট্টদেৱৰ মনৰ আকাংক্ষা পূৰণৰ নিমিত্তে কৈছিল। শুনা ভট্টদেৱ, তুমি ব্যাস সমাহাৰ, তুমি মোৰ বান্ধৱ অপৰ দামোদৰ। আমাৰ বচনে এৰি আহা নগৰক, আহিবাহা তুমি বৰপেটাৰ সত্ৰক। আৰু গুৰু দেৱদামোদৰে ভট্টদেৱক ব্যাস সমাহাৰ বুলি মানি লৈছিল। আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা, কথাবন্ধে একখণ্ড ভাগৱত কৰা। পূৰ্বে মহাপুৰুষে কৰিলা ১০ স্কন্ধ, কীৰ্তন ভতিমা ছবি দুলৰি সুচন্দ। তাত কৰি সুগম কৰিও ভাগৱত, স্ত্ৰী শূদ্ৰ সৰ্বলোকে বুজে যেনে মত। গুৰুৰ আজ্ঞা মানি ভট্টদেৱে কথাবন্ধে ভাগৱত গীতা কৰি গদ্যৰ জনক হিচাপে পৃথিৱী বিখ্যাত হয়। এয়া বিষ্ণু অংশ দেৱদামোদৰৰ ঐশ্বৰিক সৃষ্টিশীলতাৰ পৰিচয়। হেহি গুৰু ভজা হৰি, হেহি গুৰু ভজা, যাৰ নাম দামোদৰ, হেহি গুৰু ভজা। নাম দামোদৰ হৰি, জগত ঈশ্বৰ, তেৰাৰ নাম কধৰা, হেহি গুৰু ভজা। বৈকুণ্ঠে আছিলা গুৰু বৈষ্ণৱৰ, নাম যাৰ দামোদৰ। বিষ্ণু অংশ ৰূপে বাকে গৌতমৰ, বংশ কৰে উদ্ধাৰ। জগত ঈশ্বৰ গৃহে সদানন্দৰ, জনম ভৈলা পুত্ৰৰ। কঠিয়া দেৱৰ প্ৰচাৰ প্ৰসাৰ, মত অনুপম হাৰ। ভাষান্ত কৰণ দেৱৰ কণ্ঠৰ, বৈকুণ্ঠ আজ্ঞা পৰ। কথা ভাগৱত গীতাৰ কথাৰ, এক নাম জগতৰ। ধৰ্ম নামৰ পূজা গমৰ, স্বৰূপ গুণ সাগৰ।
পদপৰশনে গুৰু দামোদৰে উপায় কৰে তৰাৰ। সাধাৰণ লোকক জ্ঞান সমৃদ্ধ কৰাৰ অন্যতম নিদৰ্শন, আনহাতে ক'ব লাগিব ব্যাসসমাহাৰ ভট্টদেৱৰ সৃষ্টিশীল পাণ্ডিত্যৰ এক অনন্য অৱদান। উল্লেখ্য যে প্ৰেৰণা আৰু দিগদৰ্শন কৰা ঈশ্বৰীয় গুণৰ বাহিৰে আন একো নহয়। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেয়। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হে কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰৰ খণ্ড ২৭ ইমানতে সমাপন কৰি সদায় শ্ৰৱক দৰ্শকক প্ৰণাম কৰি কওঁ, গুৰু বিনে অন্য গতি নাই। নমস্কাৰ। অনন্ত কুমাৰ শৰ্মা।